নামদাং শিলাসাকো 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 60 মিটাৰ দীঘলকৈ। এই নামদাং শিলাসাকো আজি আপোনালোকে দেখিছে, নামদাং শিলাসাকো মানে চাবলৈ দেশী বিদেশী পৰ্যটকে আজি ভিৰ কৰে। আহোম যুগৰ ঐতিহ্য, আহোম যুগৰ গৌৰৱ, আমাৰ অসমীয়াৰ স্বাভিমান আচলতে নামদাং শিলাসাকো, যিজন ৰুদ্ৰসিংহই নিৰ্মাণ কৰি উলিয়াইছিল 1703 খ্ৰীষ্টাব্দত। কিন্তু সি তেতিয়াই নিৰ্মাণ কৰিলে নামদাং শিলাসাকো আজি যুৱতী উপযুক্তভাৱে সংৰক্ষণ নহ'ল। অসম চৰকাৰৰ বিয়াগুম পুৰাতত্ব বিভাগৰ দৰে এটা বিভাগ থকাৰ স্বত্তেও নামদাং শিলাসাকো কিন্তু আজি তাৰিখলৈকে উপযুক্ত সংৰক্ষণ নোহোৱাৰ লগতে ইয়াৰ যিখিনি ভাস্কৰ্য আছে ভাস্কৰ্যখিনি বিলুপ্তৰ পথলৈহে আচলতে আগবাঢ়ি গৈছে। বিভিন্ন সময়ত আমি দাবী জনাইছোঁ তেখেতসকলক যে আমাৰ নামদাং শিলাসাকোখন উপযুক্তভাৱে সংৰক্ষণ কৰিব লাগে, কিন্তু তেখেতসকলে কথাটো গুৰুত্ব সহকাৰে লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি এই কথাটো তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰৰ লগতে পুৰাতত্ব বিভাগ, আমাৰ জিলা প্ৰশাসন কোনো গুৰুত্ব সহকাৰে লোৱা নাই। আমি সকলোকে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, এই যে নামদাং শিলাসাকো আছে বা আমাৰ যিখিনি পুৰণি কীৰ্তিচিহ্ন আছে, এইখিনি আমাৰ স্বাভিমান হয়, এইখিনি আমাৰ গৌৰৱ। গতিকে এই সম্পদসমূহক লৈ যদি কোনোবাই ল'ৰা ধেমালি কৰি থকা যেন আমাৰ অনুভৱ হয়, তেনেহ'লে টাইম ছাত্ৰ সন্থাই যিকোনো মুহূৰ্তত জংকী আন্দোলনৰ দৰে পন্থা ল'বলৈ বাধ্য হ'ব। আৰু নামদাং শিলাসাকোৰ ক্ষেত্ৰত মই এটা কথা স্পষ্টভাৱে কৈ দিওঁ, ইয়াত যদি এটা আচুৰো লাগে নামদাং শিলাসাকোৰ ওপৰত, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিন্তু বৰ্তমান সময়লৈকে পুৰাতত্ব বিভাগক এই বিষয়টো সম্পূৰ্ণৰূপে দায়িত্ব অৰ্পণ কৰি দিয়া নাই যে নামদাং শিলাসাকো আপোনালোকে সংৰক্ষণ কৰক। এই বিষয়টো অত্যন্ত দুখৰ বিষয়। দুটা বিভাগৰ মাজত অৰিয়াৰি লাগিব আৰু নামদাং শিলাসাকোডাল ধ্বংসৰ মুখলৈ গতি কৰি গৈ থাকিব, সেইটো কিন্তু আমি সহ্য নকৰোঁ। এই বিষয়টো সোনকালে নিষ্পত্তি কৰি তেওঁলোকৰ নিজৰ মাজত আলোচনাৰ যোগেদি বিষয়টো মীমাংসা কৰক আৰু নামদাং শিলাসাকোডাল আমাৰ উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰক। আপোনালোকে দেখি আচৰিত হ'ব যে এই শিলাসাকোৰ তলেদি পানী যাব পৰা, নামদাং নৈত পানী যাব পৰাকৈ 5টা শিলাসাকো এটা বাট ৰাখিছিলে স্বৰ্গদেউসকলে, য'ত আগতে এখন নাও পাৰ হৈ যায়, তাত আজি এটা মানুহ পাৰ হৈ যাব নোৱাৰা হ'ল। ইয়াত আপুনি দেখিব আপুনি কিমান ধুনীয়া ধুনীয়া ইয়াত ভাস্কৰ্য মূৰ্তি খোদিত কৰা আছে। সেই মূৰ্তিসমূহ বোকাই পোত গাই ধ্বংসৰ মুখলৈ গতি কৰিছে। শিলাসাকোৰ তলৰ অংশটো সম্পূৰ্ণৰূপে বোকাত পোত খাই গৈছে। ই ধ্বংসৰ মুখলৈ গতি কৰি আছে, কিন্তু আজিলৈকে পুৰাতত্ব বিভাগৰ এই বিষয়ত কিন্তু কাণ সাৰ নাই।